তো হেল্ল' নমস্কাৰ কমৰচুদং কলম্বাৰ লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব তো মোৰ নাম হৈছে অম্লানজ্যোতি জিন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে তো মই আজিৰ পৰা প্ৰায় 2 দিন আগতে এটা ইণ্টাৰভিউ দি আহিছোঁগৈ ইণ্টাৰভিউটো হৈছে অসম পুলিচ কামাণ্ডো বেটেলিয়ন লগতে অসম পুলিচৰ গ্ৰেড 4 ভেকেঞ্চিৰ কাৰণে ইণ্টাৰভিউ দি আহিছোঁ মানে এইটো কুকমেনসকলৰ ভেকেঞ্চিৰ কাৰণে কৈছোঁ লগতে চাফাইসকলৰো মোৰ লগৰ কেইটামান দি আহিছিলেগৈ তো ইয়াৰে বিষয়ে মানে কি প্ৰশ্ন কৰিছে এইবিলাকৰ বিষয়ে আজি কথা পাতিম মেডিকেল টেষ্টত কি চোৱা হৈছে লগতে ইয়াৰ ৰিজাল্ট কেতিয়া হ'ব লগতে কেনেকৈ হয় মানে ইয়াৰ ৰিজাল্টটো কেনেকৈ দিয়া হয়গৈ বুলি বহুতে মোক প্ৰশ্নও কৰি আছে বৰ্তমান হয়তো বহুখিনি কেণ্ডিডেটে বৰ্তমানলৈকে দিবলগীয়া আছে আৰু ইয়াতে চাইছোঁ যেন বহুখিনি কেণ্ডিডেট ইয়াতে এপ্লাই কৰিছে তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ ফুল ডিটেইলছ লৈ পিনে তো আৰম্ভ কৰোঁ বহুত চিম্পল কৈ দিম ইমান হাৰ্ডো হোৱা নাই এইটো কাৰণে বহুত চিম্পল ক'ব চেষ্টা কৰিম তো প্ৰথমতে আমাক কি ডকুমেণ্ট চেক কৰিছে অলপ কৈ দিছোঁ তো ডকুমেণ্ট একো এনেকৈ বেলেগ চেক কৰা নাই যি আপোনালোকে এপ্লাই কৰি দিছিলে এইবিলাকহে চেক কৰে অকল আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট তিনিটা হৈছে আপোনালোকৰ আধাৰ কাৰ্ড লগতে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া যেন আপোনালোকক এখন কাগজ দিছিলেগৈ যোনটো আপোনালোকে হয়তো স্ক্ৰীণত দেখিছে এখন লাগিব তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ডখন লগতে যোনে বৰ্তমানলৈকে এইটো ইণ্টাৰভিউ দিবলগীয়া আছে তেওঁলোকে এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ যেন তাতে দুটা লাইন ধৰিব দিয়া হয় বৰ্ড 1 বৰ্ড 2 আপোনালোকৰ লাইনটো ক'ত পৰিছে আপোনালোকে প্ৰথমতে আপোনালোকে পুলিচকেইটা সুধি ল'ব এনেকৈ লাইন ধৰিব নহ'লে আপোনালোকৰ হয়তো বহুত দিগদাৰ হৈ যাব বৰ্ড 1 বৰ্ড 2 থাকে আপোনালোকে পুলিচকেইটা সুধিব বৰ্ড 1 লাইনটো কোনটো আৰু বৰ্ড 2 লাইনটো কোনটো সুধি পিনি আপোনালোকে লাইন ধৰিব লগতে ডকুমেণ্টকেইটা কৈ দিলোঁ আপোনালোকে চিম্পল এইবিলাকে লাগে ইমান হাৰ্ডলি চেক কৰা নাই লগতে কুকমেনত মেডিকেল টেষ্টটো একো চেক কৰা নাই মেডিকেল টেষ্ট অকল আপোনালোক ৱেইটটো চেক কৰিছে বাকী এনেকুৱা একো মেডিকেলত চোৱা নাই আপোনালোকক চেষ্টটো জোখা হ'ব ৱেইটটো কিমান আছে এইবিলাকে জোখা হৈছে বাকী একো আপোনালোকক কৰিব দিয়া হোৱা নাই লগতে ইয়াতে কেণ্ডিডেট কিমান আহিছে বহুতে সুধিছে লগতে ৰিজাল্টটো কিমান হয় মানে কেনেকৈ হয় তো ৰিজাল্টটো আপোনালোকৰ ইয়াতো চিম্পল হয় আপোনালোকৰ যোনটো TTP লোৱা হৈছে তাৰ ভিত্তিতে আপোনালোকক লোৱা হ'বগৈ ৰিজাল্টটো অতি সোনকালে হয়তো আহি যাব পাৰে যেনেকৈ আগত দিয়া হৈছিলেগৈ আপোনালোকৰ যোনটো TTP হৈ গ'ল তাৰপিছতে একো আপোনালোকৰ প্ৰচেছ নাই আৰু অকল আপোনালোকক ভাগ্যৰ ওপৰতে ডিপেণ্ড কৰিবগৈ এইটো আপোনালোকৰ চাৰ্টিফিকেটৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ যদি চাৰ্টিফিকেটটো ভাল আছে আপোনালোকৰ আহি যাব আৰু নম্বৰটো কিমান পাইছে হয়তো বহুতে গমেই পোৱা নাই এনেকৈ তেওঁলোকে নকয় যেন আপুনি কিমান পাইছে আৰু মোক কি প্ৰশ্ন সুধিছিলে এইটো বহুতে সুধি আছে তো মোক এনেকৈ একো হাৰ্ড প্ৰশ্ন সোধা নাছিলে মোক সুধিছিলে যেন 20 জনৰ কাৰণে কেৰেলা ভাজি বনাবৰ কাৰণে কিমান কেৰেলা লাগিব লগতে কিমান আলু লাগিব মানে আলু আৰু মোক সুধিছিলে যেন আলু আৰু লগতে কেৰেলা ভাজি কিমান লাগিব বুলি মোক সুধিছিলে 20 জনৰ কাৰণে এইটো প্ৰশ্ন সুধিছিলে বাকী মই ক'ৰ পৰা আহিছোঁ এইবিলাকে সুধিছে বাকী এনেকৈ মোক একো হাৰ্ড প্ৰশ্ন সোধা নাই আৰু যদি মোক সোধে আপোনাৰ মতে মই চাকৰি পাম নে নাই বহুতে মোক সুধিছে আপোনাৰ পৰীক্ষাটো কেনেকুৱা হৈছে পাবনে নাই তো মোৰ মতে চাকৰিটো মই নাপাম যিহেতু মোৰ প্ৰশ্নকেইটা ইমানখিনি কাৰেক্টলি মই দিব নোৱাৰিলোঁ মানে কিছুমান আৰু প্ৰশ্ন সুধিছিলে প্ৰশ্নকেইটা মই উত্তৰ ভালকৈ নিদিলোঁ মানে দিব নোৱাৰিলোঁ মানে তেওঁলোকক ছেটিছফাই কৰিব নোৱাৰিলোঁ মই জানো তেওঁলোকৰ ফেচটো এক্সপ্ৰেছন দেখি পিনে গম পাইছোঁ যেন এই চাকৰিটো মোৰ দ্বাৰা নহ'ব আৰু মই নাপাম জাষ্ট দিব গ'লোঁ আৰু বাকী যদি বৰ্তমানলৈকে দিবলগীয়া কেণ্ডিডেট আছে ভালকৈ কুকমেনৰ বিষয়ে পঢ়ক যদি আপোনালোকে কুকমেন দিব আছে চাফাইৰ বিষয়ে পঢ়ক এনেকৈ প্ৰশ্ন সুধিছে লৈছোঁ বাধাৰ বিষয়ে সুধিব পাৰে কিবা মাংসৰ বিষয়ে সুধিব পাৰে আৰু সেইদিনা যোনদিনা মোৰ ইণ্টাৰভিউ আছিলে সেইদিনা এটা কমন প্ৰশ্ন সুধিছিলে যেন 20 জনৰ কাৰণে ভাত বনাবৰ কাৰণে কিমান ভাত লাগিব মানে চাউল লাগিব লগতে 20 জন মানুহে কিমান কেজি মাংস খাব পাৰে লগতে এটা প্ৰশ্ন সুধিছিলে যেন 3 কেজি মাংস কিমানজন মানুহে খাব পাৰিব এনেকুৱা প্ৰশ্ন বহুত সুধিছিলে আৰু এনেকৈ আউট অফ কুৱেশ্যন সোধা নাই এইটো কাৰণে আপোনালোকে যোনটো বিষয়ে আপোনালোকে এপ্লাই কৰিছে বাৰ্বাৰ হওক ইলেক্ট্ৰিচিয়ান হওক যিমানখিনি আপোনালোকে এপ্লাই কৰিছিলে এইবিলাকৰ বিষয়ে পঢ়ক জানক অলপ নলেজ লওক তাৰপিছতে ইণ্টাৰভিউ দিব যাব ৰিজাল্টটো অতি সোনকালে আহি যাব পাৰে অপেক্ষা কৰক অতি সোনকালে ৰিজাল্ট আহিব আৰু যিমানখিনি ইণ্টাৰভিউ দিলে ইয়াৰ পিছতে একো প্ৰচেছ নাই অকল আপোনালোকে নিজৰ মা দেউতাক সেৱা কৰি থাকক ভগৱানৰ ওপৰত হেৰি দিয়ক গ'ল আৰু পৰীক্ষা বুলি কি আৰু TTP দিলে তাৰপিছতে অপেক্ষা কৰক অতি সোনকালে হয়তো আহি যাব ৰিজাল্ট আৰু ৰিজাল্ট একো কষ্ট নহয় এটা আহি যাব UAB চিলেক্টিভ বুলি আহি যাব পাই যাব তো ৰিজাল্টটো কেনেকৈ আহিব কিমান তাৰিখে আহিব পাৰে অলপ কৈ দিছোঁ ৰিজাল্টটো অতি সোনকালে হয়তো আহি যাব যিহেতু ইণ্টাৰভিউটো প্ৰায় 15 মাৰ্চলৈ হয়তো আছে ইয়াৰ পিছতে ৰিজাল্ট আহি যাব ইয়াৰ পিছতে একো প্ৰচেছ নাই আৰু আপোনালোকে এতিয়া অপেক্ষা কৰিব লাগিব আৰু চেক কৰি থাকক SLPRB তাতে আপোনালোকৰ ৰিজাল্ট দিয়া হ'বগৈ যদিহে ভাল হয় আৰু ভেকেঞ্চি বহুত কম আছে আৰু ভেকেঞ্চি বহুত কমায়ো দিলেগৈ আগত যিমানখিনি ভেকেঞ্চি আছিলে এইবিলাক অলপ কমাই দিছেগৈ আৰু এইটো আছিলে প্ৰচেছটো আৰু এতিয়া আপোনালোকৰ ভগৱানৰ ওপৰত মানে এৰি দিয়ক যদি লাকত থাকে আহি যাব লাক নাথাকিলে নাহে এই যোনটো পৰীক্ষাটো লাকৰ নিচিনা হয় এইটো কাৰণে তো ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ আৰু যিমানখিনি দিবলগীয়া কেণ্ডিডেট আছে অল দ্য বেষ্ট